ছাৰৰ খোৱা বোৱা আৰু মেডিচিনৰ টাইমবোৰ ভালদৰে মেইনটেইন কৰিবা গেপ হ'বলৈ নিদিবা দাদাই কেতিয়াবা সৰু ল'ৰা ছোৱালীৰ নিচিনা একদম খোৱা বোৱা নকৰে বৰ দিগদাৰ তহঁতক কোনেও বিশ্বাস কৰিব নোৱাৰা হ'ল নহয় মই কি কৰিলোঁ মোৰ ৰুমৰ ভিতৰৰ কথাবিলাক বাহিৰত গৈ প্ৰচাৰ কৰি ফুৰ নহয় কিয় কৰ মই কাকো একো নক'বলগীয়া কথা কোৱা নাই তেতিয়াহ'লে মোৰ ৰুমৰ ভিতৰত হোৱা কথা বতৰাবিলাক মহোই কেনেকৈ জানিলে বাইদেউ কোৱাচোন আমাৰ আশ্ৰমলৈ পুলিচ আহিছে পুলিচ আহিছে চাগে ছাৰৰ লগত কিবা কামত গোটেইখন পুলিচে কিবা কিবি বিচাৰি ফুৰিছে ল'ৰা ছোৱালীবিলাকে ভয় খাইছে নহয় আপুনি নেকি এইখনৰ মালিক মালিক বুলি নক'ব মালিক শব্দটো বৰ কমাৰ্চিয়েল যেন লাগে অঁ ক'ব পাৰে তত্ত্বাৱধায়ক মানে ছুপাৰভাইজাৰ কওক কি সহায় কৰিব পাৰোঁ মই বাহ মুখত একেবাৰে মহাপুৰুষৰ কথা ভিতৰত কি চব কি হৈ গ'ল বাইদেউ এই আশ্ৰয় নিকেতনত কোনোদিন নোহোৱা নোপোজা ঘটনা এটা ঘটি গ'ল কোনে কৰিলে এনেকুৱা কাৰ চকু পৰিলে এই পবিত্ৰ অনুষ্ঠানত দাদাৰ দৰে মানুহ এজনক পুলিচে আহি লৈ গ'ল কথাটো কিবা মানি ল'বলৈকে টান লাগিছে মোৰ ভাগ্যখনে এনেকুৱা হ'ব মই য'তে যাওঁ তাতে মোৰ লগত কিবা নহয় কিবা হৈ যায় মোৰ ভাগ্যতে দুখবিলাক আহি পৰেও দাদাক আজি আহিব নিদিয়ে নেকি আশা নাই দাদাৰ খোৱা বোৱা কি হ'ব দৰৱখিনিও খাব লাগিছিল নহয় কি কৰোঁ বাইদেউ নহ'লে এটা কাম কৰোঁ নেকি খোৱা বস্তু আৰু দৰৱখিনি নি ময়ে দি থৈ আহোঁগৈ বেয়া নহয় ময়ো যাওঁ নেকি এটা কাম কৰা ছাৰৰ ভাতখিনি সোনকালে বনাব দিয়া আৰু দৰৱখিনিও লোৱা থানাততো খোৱা বোৱা কৰিবলৈ দিব চাগে ন নিদিলে কেনেকৈ হ'ব পুলিচবোৰো মানুহে অঁ কৰ্তব্যৰ খাতিৰত কেতিয়াবা অলপ নিষ্ঠুৰ হ'বলগীয়া হয় কিন্তু মানৱতাটো তেওঁলোকৰো আছে দাদাক একো অপমান নকৰিলেই হ'ল আৰু নকৰে ছাৰৰ কথা তেওঁলোকে জানে অচিজনৰ লগত মই কথা পাতিছোঁ কিন্তু তেওঁলোকে উপায় নোপোৱাতহে এইবোৰ কৰিছে নাজানো কাৰ কি স্বাৰ্থ আছে দাদাৰ কথা কোনে কি লগালে বাৰু হয়তো ভাল কাম এটা কৰাৰ বাবে কাৰোবাৰ চকুত পৰিছে নহ'লে কাৰোবাৰ হিংসা হৈছে গাড়ীখন আমাৰ ইয়ালৈ আহিছে নেকি বাৰু হ'ব পাৰে কোন হ'ব বাৰু পুলিচ নেকি ৰ'বচোন মই চাই আহোঁ দাদা দাদা আপুনি আহিছে কিয় মই আহিব নালাগিছিল নেকি
এই কি যে কথা কয় দাদা, আপুনি নোহোৱাত আমাৰ এই আশ্ৰয় নিকেতনখনেই মৰি খালি দৰে হ'ল। বলক বলক। বাইদেউ বাইদেউ, দাদা আহিছে। ছাৰ আহিছে? ইয়া কেনেকৈ হ'ল? আপুনি পালেহি? মানে সিহঁতে আপোনাক আহিব দিলে? মই জানো কোৱা নাছিলো, মই যেতিয়া অপৰাধেই কৰা নাই মোক শাস্তি দিব নোৱাৰে। ৰতন, ছাৰৰ কাৰণে গৰম পানী ৰেডি কৰা, গা ধুবলৈ। হ'ব বাইদেউ, আপুনি দাদাক লৈ আহি থাকক, মই এতিয়া পানী ৰেডি কৰোঁগৈ। ছাৰ, মই আহিব পাৰোঁনে? আহা, খলাছ। ছাৰ, এই তাতে থোৱা। কিবা কবা? কোনোবাই এনে কমপ্লেইন কৰিছে আমাৰ ইয়াত নাৰী আৰু শিশু সৰবৰাহ চলে। তেনে এলিগেশ্যন আনিবৰ বাবে মানুহজনৰ লাজ লাগিব লাগিছিল। ইয়াত কাৰোবাৰ কোনো স্বাৰ্থ আছে ছাৰ। ৰবা, মানুহজন বুলি তুমি কাৰ কথা ক'ব বিচাৰিছা? যিয়ে এই কমপ্লেইনটো দিছে তাৰ কথাই কৈছোঁ। আৰোপ লগালে সকলো কথা সঁচা নহয়। পুলিচেও জানে আমাৰ ইয়াত কি হৈ থাকে। ছাৰ, আপুনিতো আকৌ থানাত যাবলগীয়া নহয়? ক'বতো নোৱাৰিম। মোৰ বিৰুদ্ধে একো প্ৰমাণ নাই বুলি অচি মোক কৈছে, কিন্তু ইয়াৰ পৰা বাহিৰলৈ যাবলৈ মানা কৰিছে। নজৰবন্দী। চোৱাচোন, ভাল কাম কৰিলেও সন্দেহৰ পাত্ৰ হ'ব। শেষত কিন্তু সত্যৰে জয় হয় ছাৰ। সত্যই মানুহক কেতিয়াও বঞ্চনা নকৰে। সেইকাৰণে পুলিচে মোক সসন্মানে এৰি দিবলৈ বাধ্য হ'ল। কিন্তু মই এই সত্যটো উলিয়াম যে কোনে এই কামটো কৰিলে। কাৰোবাৰ কিবা বিপদ হ'লে সহায় কৰি দিবলৈ মন যায়, আৰু যদি কাৰোবাক সহায় কৰিব নোৱাৰোঁ। সহায় কৰিব লাগে, কিন্তু লোকৰ ঘৰৰ সমস্যাবোৰ খুচৰি খুচৰি সহায় কৰিবলৈ গ'লে কেতিয়াবা অপমান পাব লগা হয়। আমাৰ স্কুলৰ ছামাৰ কেম্পৰ অনুষ্ঠানটো এইবাৰ হ'বনে? হ'ব, কিয় নহ'ব? নহয় মানে পৰিস্থিতিবোৰ এনেকুৱা হৈ আছে। চোৱা, পৰিস্থিতি আমাৰ লগতহে হৈছে। এই ল'ৰা ছোৱালীবিলাকৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিবলৈ দিব নোৱাৰি। সিহঁতৰ কামবিলাক এজ ইউজুৱেল চলি থাকিবলৈ দিয়া। লিংডু, ক'ত গৈছিলা হে? গৈছিলোঁ এফালে। হেই ৰ'বাচোন, তুমি মোক যে একো পাত্তাই দিয়া নাই যে। পাত্তা কি দিব লাগে? আৰু পাত্তা নিদিবলৈ মইনো কোন? মোকনো কোনে পাত্তা দিয়ে? হেই লিংডু, আৰে হৈছে কি তোমাৰ? কি হোৱা দেখিলে? এনি টাইম খালি লোকৰ পাছত লাগি থাকে ন? কি তোমালোকৰ কিবা প্ৰব্লেম হৈছে বুজিছা? কি প্ৰব্লেম হোৱা দেখিলে? একো হোৱা নাই। আজি ৩-৪ দিনৰ পৰা মই মন কৰিছোঁ তুমি মানুহটো অলপ অফ হৈ আছে। আৰু কালি আৰু আজি ষ্টেলৰ অফিচলৈ অহা নাই। হা, কেছ কি? কিবা ভাল খবৰ আছে ন? কি ভাল খবৰ থাকিব? আমাৰ নিচিনা মানুহৰ ভাল খবৰ থাকিব পাৰেনে? বেয়াবোৰেহে আমাক আগুৰি থাকে। চোৱা ভাই,
কিবা যদি প্ৰব্লেম আছে মোক শ্বেয়াৰ কৰা না, পাৰিলে সহায় কৰিমতো। একো হোৱা নাই প্ৰসেন দা, আপুনি বিয়া পতা নাই যে বৰ ভাল কাম কৰিছে। অকণমান সৰু সুৰাকৈ প্ৰব্লেম আছে, মই নিজে ঠিক কৰিব পাৰিম। সংসাৰ আৰম্ভ কৰিছেহে, সমস্যাৰ মাজত ডুব যাবৰ হ'লেই। বয়স হ'লে কি হ'ব এইকেইটাৰ? কোৱা কি কথা আছিল? ছাৰ, আমাৰ স্কুলৰ ছামাৰ কেম্পৰ অনুষ্ঠানটো এইবাৰ হ'বনে? হ'ব, কিয় নহ'ব? নহয় মানে পৰিস্থিতিবোৰ এনেকুৱা হৈ আছে। চোৱা, পৰিস্থিতি আমাৰ লগতহে হৈছে। এই ল'ৰা ছোৱালীবিলাকৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিবলৈ দিব নোৱাৰি। সিহঁতৰ কামবিলাকে এজ ইউজুৱেল চলি থাকিবলৈ দিয়া। ঠিক আছে ছাৰ, মই এজেণ্ডাখন ৰেডি কৰিম, আপুনি এবাৰ চাই দিব। মোৰ যিয়ে নহওক, এই আশ্ৰয় নিকেতনখন চলি থাকিব লাগিব। মই যদি জেললৈও যাব লগা হয়, আশ্ৰয় নিকেতনখন চলাই থাকিবা মোক। আপোনাক জেলত যাবলৈ নিদিওঁ ছাৰ, লাগিলে আপোনাৰ জেগাত মই জেলত যাম। মোৰ কাৰণে তুমি কিয় জেললৈ যাবা? কাৰণ মই জানো আপুনি কেতিয়াও অপৰাধী হ'ব নোৱাৰে। জানি শুনি মই কোনোদিন অপৰাধ কৰা নাই, আৰু মোৰ জ্ঞান থকালৈকে মই নকৰোঁ। কিন্তু এনেকুৱা এটা পাক চক্ৰত সোমাই পৰিলোঁ যে এই আশ্ৰমখনক লৈ কোনোবাই ষড়যন্ত্ৰ কৰিছে। অচিজনে যদি মোক সহায় নকৰিলেহেঁতেন, মই আজিও লকআপৰ ভিতৰতে থাকিব লাগিলেহেঁতেন। কেছটো এতিয়াও শেষ হোৱা নাই। উইথ ডিউ ৰেচপেক্ট, মই যে তেখেতক থানাত ৰখা নাই। আৰু এখেতৰ ওপৰত যিটো আৰোপ লাগিছে, কেছটো শেষ হোৱালৈকে টাইম ল'ব অকণমান। ছাৰৰ দৰে এজন ব্যক্তিৰ ওপৰত মিছা আৰোপ লগোৱাটো একেবাৰে ভাল কথা হোৱা নাই। চৰি মেম, আপুনি যদি বেয়া নাপায়, মোৰ এখেতৰ লগত অকণমান জৰুৰী কথা আছে, প্লিজ। ঠিক আছে। আহক, আমি সেইফালে যাওঁ। বলক। এই চিন্ময়, তুমি কথা এটা লক্ষ্য কৰিছানে? কি কথা? ৰবীনৰ কিবা এটা হৈছে বুজিছা। আৰে মই কিবা এটা কথা কৈ আছো, আজি ষ্টেলা অহা নাই, দেখা নাই? সিহঁতৰ কিবা হৈছে, সিহঁতে নিজে ছল্ভ কৰিব নহয়, তাতে তোমাৰ মনে মনে ন'টিছ কৰি থকাৰ কি দৰকাৰ? আৰে ভাই, সিহঁত আমাৰ কলিগ হয়, তাতে আমাৰ জুনিয়ৰ, আৰু এই সৰু ল'ৰা ছোৱালীহাল যদি কিবা বিপদত পৰে, আমি সহায় নকৰিলে কোনে কৰিব? সিহঁতে তোমাৰ সহায় বিচাৰিছে? নিবিচাৰিব পাৰে, সেই বুলি আৰু সিহঁতৰ পাৰ্চনেল লাইফৰ কথাটো তুমি মই জনাটো দৰকাৰ আছে বুলি মই নাভাবোঁ। আৰু ৰবীনকচোন তুমি সুধিছিলা, সি ক'লে তোমাক? গতিকে সিহঁতে এইটো বেলেগে জনাটো নিবিচাৰে। গতিকে তাত ইমান মাথা মাৰি আছা কিয়? নোৱাৰোহে, কাৰোবাৰ কিবা বিপদ হ'লে সহায় কৰি দিবলৈ মন যায়, আৰু যদি কাৰোবাক সহায় কৰিব নোৱাৰোঁ। সহায় কৰিব লাগে, কিন্তু লোকৰ ঘৰৰ সমস্যাবোৰ খুচৰি খুচৰি সহায় কৰিবলৈ গ'লে কেতিয়াবা অপমান পাব লগা হয়। ৰবীনে জনাব বিচৰা নাই, নজনাকে থাকা। তুমিও বৰ কিবাহে। তুমিহে তোমাৰ এই কিবা স্বভাৱটো সলনি কৰা, নহ'লে বৰ বিপদত পৰিবা বুজিছা। আপুনি ইমান ডাঙৰ মিছা কথা কেনেকৈ ক'ব পাৰে? কোনে ক'লে আপোনাক এইবোৰ কথা? কাৰ নিৰ্দেশত আপুনি মোৰ ওপৰত ইমান ডাঙৰ আৰোপ লগাই ছাৰৰ এই পবিত্ৰ আশ্ৰমক অপবিত্ৰ কৰিব আহিছে? মই চব গম পাইছো ছাৰ। এখেতে এইবিলাক চব সম্ৰাট চেনেলৰ নিৰ্দেশত কৰি আছে। সম্ৰাটে ষড়যন্ত্ৰ কৰিছে ছাৰ, হয়নে নহয় কওক? য়েছ। চাওক মেজৰ, ইমান দিনতো এই আশ্ৰয় নিকেতনখন আপুনি বৰ সুন্দৰভাৱে চলাই আছিল। কোনেওতো আঙুলিটোৱে কথা ক'বলৈ সাহস কৰা নাছিল। মানুহে বেয়া পাব পৰা কোনো কামেই মই কৰা নাই। কিন্তু এই মহুৱাৰৈ নামৰ মানুহজনী অহাৰ পিছত আপোনাৰ তাত এটা আৰোপ লগাই দিলে। তাৰ কাৰণ আপুনি মহুৱাৰৈ যে নহয়, এই কথাটো ভাবে নেকি?
মহুৱাক ইয়াত থাকিবলৈ দিয়াৰ আগত মই তাইৰ বিষয়ে সকলো কথা জানি লৈছোঁ। কি জানিছে আপুনি? কিমান জানিছে চলনাময়ী নাৰীৰ কথা? কিমান জানিছে আপুনি চলনাময়ী এই নাৰীৰ ৰহস্যৰ কথা? নাই নাই, মহুৱা চলনাময়ী নহয়। আপুনি জানেনে মেজৰ যে তাইৰ ঘৰৰ মানুহৰ লগত কোনো সম্পৰ্ক নাই? আপুনি এইটোও জানেনে যে তাই বিয়া চিয়া নোহোৱা কৰি এটা ল'ৰাৰ লগত সম্পৰ্ক কৰি সন্তান জন্ম দিয়াৰ কথা? আপুনি এইটোও জানেনে যে তাইৰ বহুত ধনী ধনী ঘৰৰ ল'ৰাৰ লগত সম্পৰ্ক থকাৰ কথা? মহুৱাই এইবিলাক কথা মোক সকলো কৈছে। তাই পৰিস্থিতিত পৰিহে এনেকুৱা কাম কৰিছে। মানুহে তাইক ইউজ কৰে। তাইক মানুহে ইউজ নকৰে মেজৰ, তাইহে মানুহক ইউজ কৰে। চাকৰি লয়, থকা ঘৰ লয় আৰু ছোৱালী পঢ়াৰ খৰচ লয়। আচ্ছা, তাৰমানে কথা এইবোৰ চলি আছে। আপুনি কোৱা প্ৰতিটো খবৰেই মোৰ ওচৰত আছে। তথাপিও মই কওঁ মহুৱা ৰয়ৰ মাজত সততা আছে। এটা বিশৃংখল জীৱনৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তাই আহি ইয়াত মানুহৰ সেৱা কৰিবলৈ লৈছে। আপোনাৰ ভুল ধাৰণা, কাৰণ এই মহিলাগৰাকীৰ সকলো তথ্য মই সংগ্ৰহ কৰিছোঁ। তাই এটা ল'ৰাৰ লগত বিয়া চিয়া নোহোৱাকৈ আছিল আৰু পিছত যেতিয়া তাইৰ বেলেগৰ লগত সম্পৰ্ক থকা গম পালে, সেই ল'ৰাটোক তাই গাড়ীৰ আগত ঠেলা মাৰি হত্যা কৰিছে। কি? আৰু গোটেই ঘটনাটো এটা এক্সিডেণ্ট কেছ বুলি ক্ল'জ কৰি পেলালে। মিছা কথা। এইবোৰ চব মিছা কথা। আপুনি ইমান ডাঙৰ মিছা কথা কেনেকৈ ক'ব পাৰে? কোনে ক'লে আপোনাক এইবোৰ কথা? কাৰ নিৰ্দেশত আপুনি মোৰ ওপৰত ইমান ডাঙৰ আৰোপ লগাই ছাৰৰ এই পবিত্ৰ আশ্ৰমক অপবিত্ৰ কৰিব আহিছে? কুল ডাউন মহু, কুল ডাউন। মই চব গম পাইছো ছাৰ। এখেতে এইবিলাক চব সম্ৰাট চান্নেলৰ নিৰ্দেশত কৰি আছে। সম্ৰাটে ষড়যন্ত্ৰ কৰিছে ছাৰ, হয়নে নহয় কওক? য়েছ, এই আশ্ৰয় নিকেতনৰ কমপ্লেইন কৰা মানুহজনেই হ'ল ডাবুল এক্সৰ মালিক সম্ৰাট। ফাকে